নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ আমাৰ মঙলদৈত থকা চাহপাত বাগানখন। আমাৰ ইহঁতৰ স্কুলৰ ওচৰতে আমি গোটেইকেইজনীয়ে গৈ অকণমান সময় টাইমো কটালোঁ আৰু ফটোও উঠিলোঁ, ভিডিঅ'ও বনালোঁ। সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এইকেইজনী দেখিছেনে, ইহঁতে একদম পূৰা ফটো উঠিব প'জ দি আছে, ভাবিছে মই ফটো উঠাই আছোঁ, কিন্তু গমেই পোৱা নাই যে মই ভিডিঅ' কৰি আছোঁ। গম পালে ঠিকছে গালি দিব মোক। ভিডিঅ'টো যেতিয়া চাব তেতিয়াতো গমেই পাব, তেতিয়া একদম ঠিকছে গালি দিব। ভাবিছে কি মই পূৰা সিহঁতক ফটো উঠাই আছোঁ। সিহঁতে পূৰা ৰেডি হৈ আছে, আনফালে মই ভিডিঅ'হে বনাই আছোঁ। এয়া দেখিছেনে কি সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। সেয়ে ভাবিলোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল পালে এটা লাইক কৰি কমেণ্ট কৰি দিব। দেখিছেনে তিনিওজনী পূৰা ৰেডি হৈ আছে মই ফটো উঠোৱা বুলি। কি যে হ'ব। এই আৰু আমাৰ ধেমালিবোৰ এনেকৈয়ে সময়খিনি কটালোঁ, ভাল লাগিল গোটেইকেইজনীয়ে। হাঁহি ধেমালিৰ মাজত সেউজীয়া পৰিৱেশ। স্কুলত সিহঁতৰ এক্সামৰ সময়খিনি, ৰৈ থকা সময়খিনি আমি গোটেইকেইজনী ইয়াতে সময়খিনি কটালোঁ। আজি খুব ভাল লাগিল, সেয়ে ভাবিলোঁ ভিডিঅ'টো ফেচবুকত সাঁচি ৰখাও হ'ব, আপোনালোকৰ লগত শ্বেয়াৰো কৰি দিলোঁ।